আজি মৰাণ আৰক্ষীয়ে বিশেষ সূত্ৰ এটা পম খেদি মৰাণ টিংখাং সমজিলাৰ SP লগতে ভাপ্ত বিষয়া মৰাণ থানাৰ লগতে মৰাণ থানাৰ সকলো বিষয়ববীয়াৰ লগতে মৰাণ নাগৰিক কমিটি আৰু BDB সহযোগত এখেতৰ চাৰ্জ অপাৰেশ্যন কৰা হয় বিনা তাঁতি বুলি কৈছোঁ তিলৈ পঞ্চায়ত এৰিয়াৰ আৰু তেখেতৰ তাত প্ৰায় 98 গ্ৰাম গাঞ্জা বা ভাং পোৱা যায় আৰু মই এই কথাটো জনাব বিচাৰিছোঁ সকলো যুৱ প্ৰজন্মক অসম আৰক্ষী আৰু মৰাণ আৰক্ষীয়ে হওক বা সকলোৱে যাতে গাঞ্জা ড্ৰাগছৰ লগত যাতে হেৰি কৰি আৰু বিশেষকৈ গাঁওৰক্ষী বাহিনীয়ে এইখিনিত কিয় নাজানি এইখিনি কাম হৈ আছে মই বিশেষকৈ গাঁওৰক্ষী বাহিনীক সতৰ্ক কৰি দিছোঁ যাতে অসম আৰক্ষী বা মৰাণ আৰক্ষীক তেখেতলোকে এইখিনি জ্ঞাত হ'ব লাগে। ইমান দিনৰ পৰা এই কাৰ্যকলাপ চলি থকাৰ পাছতো তেখেতলোকে যে হেৰি কৰা নাই নিজৰ দায়িত্ব পালন কৰা নাই সেইটো কাৰণে মই গাঁওৰক্ষী বাহিনীক সজাগ হ'ব কৈছোঁ আৰু এই বাং ড্ৰাগছৰ লগত ভাৰত চৰকাৰৰে হওক বা অসম চৰকাৰে কোনো কম্প্ৰমাইজ নকৰে। আজি আমি মৰাণ থানাৰ সহযোগত মৰাণ থানাৰ OC ছাৰ সঞ্জীৱ ধিল্লম নাথ ছাৰ আৰু মানস পাঠক আৰু তপন এডিশ্যনেল সমজিলা DSP ছাৰো আছিলে। আমি তিলৈবাৰী বঙালী গাঁৱত বিনা তাঁতি নামৰ এগৰাকী মহিলাক বিশেষ সূত্ৰে গম পায় প্ৰায় 98.77 গ্ৰাম গাঞ্জা আমি ইয়াত পাওঁ আৰু সেইখিনি আমাৰ চিজ কৰা হৈছে মৰাণ থানাৰ আৰক্ষী বিষয়াসকলে আৰু ভৱিষ্যতে এনেবোৰ কাৰ্য যাতে আমাৰ ইয়াত নহয় তাৰ বাবে আমি ওচৰৰ ৱাৰ্ড মেম্বাৰসকলকো বা ওচৰৰ ৰাইজকো আমি সকিয়নি প্ৰদান কৰিছোঁ আৰু এইখিনিক লৈ মৰাণ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াকে আদি কৰি সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কোনে কৈ আছিলে ব্যৱসায়টো বিনা তাঁতি নামৰ এগৰাকী মহিলাই কিবা বাৰকোড এটা পোৱা হয় তেওঁ বাৰকোডো ব্যৱহাৰ কৰিছিল বাৰকোডটো তেওঁৰ জীয়েকৰ নামত আছিল তাত অনলাইন মানে গাঞ্জা পইচা লোৱা হয় তাত অনলাইন গাঞ্জা পইচা লোৱা হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।